আজিৰ বিষয়টো হৈছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক এতিয়ালৈকে পদ্মশ্ৰী এৱাৰ্ডৰ বাবে নমিনেট কৰা নাই নে দিবৰ ইচ্ছা নাই। কাৰণ কিয়নো 2005 চনৰ পৰা গীত গোৱা 1500 গীত গোৱা এগৰাকী শিল্পীয়ে যদি পদ্মশ্ৰী এৱাৰ্ড পায় তেতিয়াহ'লে 1992 চনৰ পৰা প্ৰায় 19,000 গীত গোৱা এগৰাকী শিল্পীয়ে কিয় পদ্মশ্ৰী এৱাৰ্ড নাপায় এটো হৈছে ডাঙৰ প্ৰশ্ন। কাৰণ কিয়নো অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব সেই গৰাকী যিয়ে 19,000 গীতত কণ্ঠদান কৰিছে আৰু দেশৰ প্ৰায় 30টা ভাষাত তেওঁ গীত গাইছে আৰু তেনে এগৰাকী শিল্পী এতিয়ালৈকে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাই। কাৰণ এই কাৰণে কম্পেয়াৰ কৰিব বিচাৰিছো যে 2005 চনত অৰিজিত সিঙে গীত গাই এতিয়ালৈকে 1500 গীত গাইছে। তেওঁ নাজানো কিমানটা ভাষাত গীত গাইছে কিন্তু 1500 গীত গাই তেওঁ কোনটো গীত এনেকুৱা ফেমাস হৈছিল যে তেওঁ পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণ কিয়নো জুবিন গাৰ্গে ইয়া আলীৰ নিচিনা এটা গীত গাই তেওঁ গোটেই বিশ্বত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তো তেনে এগৰাকী শিল্পী এতিয়ালৈকে পদ্মশ্ৰী এৱাৰ্ডৰ বাবে নামৰ লিষ্টত অহা নাই। তো পুনৰ বলি হল নেকি অসমীয়াৰ হিচাপে বৈষমৰ বলি। কাৰণ কিয়নো আমি এগৰাকী জনপ্ৰতিনিধি মন্ত্ৰী হিচাপে পাইছো, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে পাইছো, তেওঁ হৈছে জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল। কিয় তেওঁৰ মুখেৰে এবাৰো উচ্চাৰণ নহলে নেকি যে জুবিন গাৰ্গক পদ্মশ্ৰী এৱাৰ্ড দিব লাগে বুলি। নে অসমীয়াই পুনৰ সেই বলি হৈ থাকিব যে মৃত্যুৰ পিছতহে তেওঁক সেই সন্মান দিয়া হয়। বাৰে বাৰে আমাৰ অসমীয়াই সেই বৈষম্যৰে বলি হৈ থাকিব নেকি যে মৃত্যুৰ পিছতহে তেওঁক শ্ৰদ্ধা জনোৱা হয়। জুবিন গাৰ্গ হৈছে এনে এগৰাকী শিল্পী যিয়ে দুখীয়া নিচলাক প্ৰতিদিনে সহায় কৰে। তেনেকুৱা এগৰাকী শিল্পী হৈছে জুবিন গাৰ্গ আৰু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব হৈছে জুবিন গাৰ্গ। তো তেনে এগৰাকী শিল্পী যিকোনো ঠাইত গৈ যিকোনো ভাষাত গীত গাই তেওঁ জনপ্ৰিয়তা লাভ কৰে। তেনে এগৰাকী শিল্পী হৈছে জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গক এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে সন্মান প্ৰদৰ্শন দিয়াৰটো দূৰৰে কথা কিন্তু কোনো এগৰাকী জনপ্ৰতিনিধিয়ে কওঁতা নাই যে ৰাজ্যখনৰ এইগৰাকী শিল্পীক এটা পদ্মশ্ৰী এৱাৰ্ড দিব লাগে বুলি। এয়াই হৈছে অসম আৰু কেঁকৰা চেপা জাতিৰ আচল চৰিত্ৰ। তো বেছি কথা বিতৰ্ক কৰিবলৈ অহা নাই। বিতৰ্ক আৰু কম্পেয়াৰ এই কাৰণে কৰিছো কাৰণ কিয়নো অৰিজিত সিঙৰ নিচিনা 1500 গীত গাই যদি এগৰাকী শিল্পীয়ে পদ্মশ্ৰী এৱাৰ্ড পায় তেতিয়াহ'লে 19,000 গীত গাই প্ৰায় দেশৰ 30টা ভাষাত গীত গাই যদি পদ্মশ্ৰী এৱাৰ্ড নাপায় তেতিয়াহ'লে এয়া বিতৰ্ক কৰিলেও কোনেও ধৰি ৰাখিব নোৱাৰে। আজিৰ বিষয়টো ইমানেই আছিলে। তো কথাখিনি যদি কিবা ইনফৰ্মেটিভ আৰু আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। আগলৈকে এনেকুৱা ধৰণৰ বিতৰ্ক আপোনালোকৰ মাজত দাঙি ধৰিম।